মীন ৰাশিৰ জাতক জাতিকাসকল 1 জুলাইৰ পৰা 7 জুলাইলৈ আপোনাৰ জীৱনত এনে কিছুমান পৰিৱৰ্তন হোৱাকে দেখা গৈছে যিয়ে আপোনাৰ ভাগ্যৰ দিশ সলনি কৰিব পাৰে। ধন লাভ, কৰ্মক্ষেত্ৰত নতুন সুযোগ, প্ৰেম জীৱনত গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু এটা বিশেষ শুভ দিন, এই সকলো কথা আজিৰ এই ৰাশিফলত জানিব। কিন্তু শেষলৈকে নিশ্চয় চাই থাকিব, কাৰণ শেষত মই ক'ম এটা বিশেষ প্ৰতিকাৰ যিয়ে এই সপ্তাহৰ আপোনাৰ সৌভাগ্য আৰু সফলতাৰ দুৱাৰ মুকলি কৰাত সহায় কৰিব পাৰে। যদি আপোনাৰ ৰাশি মীন হয়, তেন্তে এই সপ্তাহটো একেবাৰে সাধাৰণ নহয়। গ্ৰহ নক্ষত্ৰৰ অৱস্থাই ইংগিত দিছে কিছুমানৰ হাতলৈ আহিব ডাঙৰ সুখবৰ, আন কিছুমানে সাৱধান হ'ব লাগিব। এটা বিশেষ বিষয়ত আপোনাৰ বাবে কোন দিনটো আটাইতকৈ শুভ, ধন, প্ৰেম, চাকৰি আৰু ভাগ্যই কি কৈছে, সকলো কথা জানিবলৈ ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিব। প্ৰথমতে আহিছোঁ ধন সম্পত্তি আৰু আৰ্থিক অৱস্থা। এই সপ্তাহত মীন ৰাশিৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত মধ্যমীয়া কিন্তু আশাব্যঞ্জক ফলাফল দেখা যায়। সপ্তাহৰ আৰম্ভণিতে কিছু অপ্ৰত্যাশিত খৰচ আহিব পাৰে। ঘৰুৱা প্ৰয়োজন, স্বাস্থ্য বা পৰিয়ালৰ কোনো কামত টকা খৰচ হোৱাৰ সম্ভাৱনা আছে। এই খৰচক লৈ অতিমাত্ৰা চিন্তা নকৰিব, কাৰণ সপ্তাহৰ মাজভাগৰ পৰা ইনকামৰ নতুন উৎস লাহে লাহে মুকলি হ'ব। যিসকলে চাকৰি কৰে তেওঁলোকৰ বাবে অতিৰিক্ত ইনচেণ্টিভ, বোনাছ বা বহুদিন ধৰি বাকী থকা কোনো টকা লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত নতুন গ্ৰাহক বা নতুন চুক্তিৰ যোগ দেখা যায়, যিয়ে ভৱিষ্যতে লাভ বৃদ্ধি কৰিব পাৰে। যদিও এই সপ্তাহত ডাঙৰ লাভৰ আশা নকৰি ধৈৰ্য ধৰা বেছি লাভজনক হ'ব। যদি আপুনি নতুন ইনভেষ্ট কৰাৰ কথা ভাবি আছে, তেন্তে সকলো তথ্য ভালদৰে পৰীক্ষা কৰি তেতিয়াই সিদ্ধান্ত লওক। কেৱল আনৰ কথাত বিশ্বাস কৰি ধন ইনভেষ্ট নকৰিব, বিশেষকৈ অনলাইন প্ৰতিশ্ৰুতি বা অধিক লাভৰ লগত দেখুওৱা আঁচনিৰ পৰা আঁতৰি থাকিব। পৰিয়ালৰ মাজত সম্পত্তি বা ধন সম্পৰ্কীয় আলোচনা হ'ব পাৰে। যদি কোনো পুৰণি কাজিয়া আছে, তেন্তে শান্তভাৱে কথা পাতিলে সমাধানৰ পথ ওলাই আহিব পাৰে। উত্তেজিত সিদ্ধান্তৰ পৰা আঁতৰি থাকক। এই সপ্তাহত সঞ্চয়ৰ ওপৰত অধিক গুৰুত্ব দিয়ক। ইনকাম বাঢ়িলেও অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিব পাৰিলে ভৱিষ্যতৰ বাবে এক সুন্দৰ আৰ্থিক ভেটি গঢ়ি তুলিব পাৰিব। সৰু সৰু সঞ্চয়েও ডাঙৰ লাভ দিব পাৰে। যিসকলে ঋণ লৈ আছে তেওঁলোকৰ বাবে ঋণ পৰিশোধৰ ক্ষেত্ৰত কিছু ইতিবাচক অগ্ৰগতি হ'ব পাৰে। আনহাতে নতুন ঋণ লোৱাৰ আগতে নিজৰ পৰিশোধ ক্ষমতা ভালদৰে বিবেচনা কৰক। সপ্তাহৰ শেষৰ ফালে হঠাতে কোনো সুখবৰ বা ধন লাভৰ সুযোগ আহিব পাৰে। বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো আৰ্থিক বিষয়ত ভাল ফলাফল পোৱাৰ সম্ভাৱনা আছে, কিন্তু লাভৰ লগে লগে অহংকাৰ বা অতি আত্মবিশ্বাসে যেন সিদ্ধান্তত প্ৰভাৱ নেপেলায়। মুঠতে এই সপ্তাহত মীন ৰাশিৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত সতৰ্কতা, সঞ্চয় আৰু বিচক্ষণ সিদ্ধান্তই সফলতাৰ মূল চাবিকাঠি হ'ব। ধৈৰ্য ধৰি আগবাঢ়িলে সপ্তাহৰ শেষলৈকে আৰ্থিক স্থিতি আগতকৈ অধিক শক্তিশালী হোৱা দেখা যায়। তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত অনুভূতি, বিশ্বাস আৰু বুজাবুজিৰ এক গুৰুত্বপূৰ্ণ সময়। গ্ৰহ নক্ষত্ৰৰ অৱস্থাই বুজাইছে যে হৃদয়ৰ কথা খোলাখুলিকৈ ক'ব পাৰিলে বহুদিনৰ ভুল বুজাবুজি আঁতৰি যাব পাৰে। কিন্তু আৱেগত সিদ্ধান্ত লোৱাৰ আগতে অলপ সময় লৈ চিন্তা কৰাটো বেছি ভাল হ'ব। যিসকল অবিবাহিত আৰু কাৰোবাক ভাল পাই আছে তেওঁলোকৰ বাবে এই সপ্তাহটো নিজৰ অনুভূতি প্ৰকাশ কৰাৰ সুযোগ আহিব পাৰে। যদি আপুনি সন্মান বা আন্তৰিকতাৰে আগবাঢ়ে, তেন্তে ইতিবাচক সঁহাৰি লাভ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে খৰখেদাকৈ কোনো প্ৰতিশ্ৰুতি নিদিব আৰু আনজনকো সময় দিয়ক। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ মাজত সৰু সুৰা ভুল বুজাবুজি বা অভিমান হ'ব পাৰে, কিন্তু সেই অভিমান দীঘলীয়া নকৰিব। কিন্তু শান্তভাৱে আলাপ আলোচনা কৰিলে সময় কটালে সম্পৰ্কত পুনৰ মধুৰতা ঘূৰি আহিব। এই সপ্তাহত সন্দেহ বা তৃতীয় ব্যক্তিৰ কথাত বিশ্বাস কৰাটো সম্পৰ্কৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। বিবাহিত দম্পতীৰ বাবে সপ্তাহটো একেলগে দায়িত্ব ভাগ বতৰা কৰাৰ শিক্ষা দিব। সংসাৰৰ কিছুমান বিষয়, আৰ্থিক পৰিকল্পনা বা পৰিয়ালৰ দায়িত্বক লৈ আলোচনা হ'ব পাৰে। যদি দুয়োজনে একে লক্ষ্য লৈ আগবাঢ়ে, তেন্তে সম্পৰ্ক আগতকৈ অধিক শক্তিশালী হ'ব। সংগীৰ মতামতক সন্মান দিয়ক আৰু খং উঠিলেই কঠোৰ ভাষা ব্যৱহাৰ নকৰিব। যিসকলৰ সম্পৰ্কত বহুদিন ধৰি দূৰত্ব চলি আছে তেওঁলোকৰ বাবে এই সপ্তাহত পুনৰ যোগাযোগৰ সম্ভাৱনা দেখা যায়। এটা ফোন কল, এটা মেছেজ বা সন্মুখত বহি
আন্তৰিক কথা পাতিলে বহু ভুল বুজাবুজিৰ অৱসান ঘটিব পাৰে। এই সপ্তাহত পৰিয়ালৰ সদস্যসকলেও আপোনাৰ প্ৰেম আৰু দাম্পত্য জীৱনত ইতিবাচক ভূমিকা ল'ব পাৰে। বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ উপেক্ষা নকৰি ধৈৰ্য সহকাৰে শুনিলে লাভ হ'ব। আৱেগিকভাৱে এই সপ্তাহটো আপুনি অলপ সংবেদনশীল হৈ থাকিব পাৰে। সেয়েহে সৰু কথাত কষ্ট নাপাই সংগীত দৃষ্টিভংগী বুজিবলৈ চেষ্টা কৰক। সত্যতা, বিশ্বাস আৰু সন্মান এই তিনিটা বিষয়ে আপোনাৰ সম্পৰ্ক অধিক গভীৰ আৰু স্থায়ী কৰি তুলিব। সপ্তাহৰ শেষৰ ফালে একেলগে সময় কটোৱা, সৰু ভ্ৰমণ, একেলগে আহাৰ গ্ৰহণ কৰা, মনৰ কথা ভাগ বতৰা কৰাৰ সুযোগ আহিব পাৰে। এই মুহূৰ্তবোৰ সম্পৰ্কক নতুন শক্তি আৰু নতুন আনন্দ দিব। মুঠতে 1 পৰা 7 জুলাই এই সপ্তাহটো মীন ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত বিশ্বাস, ধৈৰ্য আৰু আন্তৰিক যোগাযোগৰ সপ্তাহ। যদি আপুনি হৃদয়ৰ পৰা সম্পৰ্কক মূল্য দিয়ে আৰু সংগীক সন্মান কৰে, তেন্তে এই সপ্তাহে আপোনাৰ সম্পৰ্কত নতুন সুখ, নতুন আশা আৰু অধিক মধুৰতা কঢ়িয়াই আনিব। মনত ৰাখিব, ৰাশিফল সম্ভাৱনাৰ ওপৰত ভিত্তি কৰি দিয়া হয়। বাস্তৱ জীৱনৰ সিদ্ধান্ত সদায় নিজৰ বিচাৰ বিবেচনা আৰু পৰিস্থিতি অনুসৰি লোৱাটো উচিত। তাৰপিছত আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 1 জুলাইৰ পৰা 7 জুলাইলৈ কৰ্মজীৱনত উন্নতিৰ সম্ভাৱনা আছে। কিন্তু ইয়াৰ বাবে ধৈৰ্য, একাগ্ৰতা আৰু বিচক্ষণ সিদ্ধান্তৰ প্ৰয়োজন হ'ব। এই সপ্তাহত আপোনাৰ পৰিশ্ৰমৰ মূল্য লাহে লাহে পোৱা আৰম্ভ হ'ব পাৰে। বহুদিন ধৰি কৰি অহা কামৰ ফল লাভ কৰাৰ সুযোগ আহিব। চাকৰিয়ালসকলৰ বাবে এই সপ্তাহত ঊৰ্ধ্বতন বিষয়াসকলৰ দৃষ্টি আপোনাৰ কামৰ ওপৰত পৰিব পাৰে। যদি আপুনি নিষ্ঠাৰে নিজৰ দায়িত্ব পালন কৰে, তেন্তে প্ৰশংসা, নতুন দায়িত্ব বা পদোন্নতিৰ আলোচনা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। কিন্তু সহকৰ্মীৰ লগত অহংকাৰ বা তৰ্কত জড়িত নহ'ব। আপোনাৰ শান্ত স্বভাৱে আপোনাক সফলতাৰ ওচৰলৈ লৈ যাব। যিসকলে নতুন চাকৰি বিচাৰি আছে, তেওঁলোকৰ বাবে এই সপ্তাহত সাক্ষাৎকাৰ বা নতুন সুযোগৰ খবৰ আহিব পাৰে। আবেদন কৰি থকা স্থানৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰাৰ সম্ভাৱনা আছে। আত্মবিশ্বাসেৰে আগবাঢ়ক, কিন্তু প্ৰতিশ্ৰুতি সম্পূৰ্ণ ৰাখিব। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহত নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা নতুন অংশীদাৰৰ লগত পৰিচয় হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ অনলাইন ব্যৱসায়, বাণিজ্য, সেৱামূলক কাম বা সৃষ্টিশীল ক্ষেত্ৰৰ লগত জড়িত লোকসকলে ভাল লাভৰ সুযোগ পাব পাৰে। কিন্তু ডাঙৰ ইনভেষ্ট বা অংশীদাৰিত্বৰ চুক্তি কৰাৰ আগতে সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰক। যদি আপুনি নিজাকৈ নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবি আছে, তেন্তে এই সপ্তাহত পৰিকল্পনা আৰম্ভ কৰিব পাৰে। যদিও একেবাৰে তৎক্ষণাত ডাঙৰ ইনভেষ্ট কৰাতকৈ ষ্টেপ বাই ষ্টেপ আগবঢ়াটো অধিক লাভজনক হ'ব। কৰ্মক্ষেত্ৰত এই সপ্তাহত সময় ব্যৱস্থাপনা অতি গুৰুত্বপূৰ্ণ। পলমকৈ বা এলেহুৱা ভাৱ, কাম পিছুৱাই থোৱাৰ অভ্যাসে সুযোগ হেৰুৱাব পাৰে। প্ৰতিটো কাম সময়মতে সম্পূৰ্ণ কৰিলে আপোনাৰ সুনাম বৃদ্ধি পাব। সহকৰ্মী, গ্ৰাহক বা ব্যৱসায়িক অংশীদাৰৰ লগত যোগাযোগ মধুৰ ৰাখিব। আপোনাৰ ভদ্ৰ ব্যৱহাৰ আৰু সততাই নতুন সুযোগৰ দুৱাৰ মুকলি কৰিব পাৰে। এই সপ্তাহত নেটৱৰ্কিং বা নতুন মানুহৰ লগত চিনাকি হোৱাটো ভৱিষ্যতৰ বাবে উপকাৰী হ'ব। সপ্তাহৰ মাজভাগত অলপ প্ৰেছাৰ বা অধিক কামৰ বোজা অনুভৱ কৰিব পাৰে, কিন্তু ভয় নকৰিব। সঠিক পৰিকল্পনা আৰু ধৈৰ্যৰে সকলো দায়িত্ব সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিব। এই সময়ত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো লাভজনক হ'ব। সপ্তাহৰ শেষৰ ফালে এটা ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। নতুন প্ৰজেক্ট, অতিৰিক্ত ইনকামৰ সুযোগ, পদোন্নতি আলোচনা বা ব্যৱসায়ত লাভজনক চুক্তি, এইবোৰৰ যিকোনো এটা আপোনাৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিব পাৰে। মুঠতে 1 পৰা 7 জুলাই এই সপ্তাহটো মীন ৰাশিৰ বাবে কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত অগ্ৰগতি, নতুন সুযোগ আৰু নিজৰ দক্ষতা প্ৰমাণ কৰাৰ সময়। ধৈৰ্য, সততা আৰু কঠোৰ পৰিশ্ৰম বজাই ৰাখিলে এই সপ্তাহে ভৱিষ্যতৰ ডাঙৰ সফলতাৰ ভেটি গঢ়ি দিব। এতিয়া লৈ আহিছোঁ মীন ৰাশিৰ বাবে এই সপ্তাহত 1 পৰা 7 জুলাইৰ ভিতৰত শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ। এই সপ্তাহত মীন ৰাশিৰ বাবে গ্ৰহ নক্ষত্ৰৰ অৱস্থাই কিছুমান বিশেষ দিনক অধিক শুভ বুলি কৰি তুলিছে। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা, সাক্ষাৎকাৰ, ব্যৱসায়িক চুক্তি বা ধন সম্পৰ্কীয় পৰিকল্পনা কৰিলে ইতিবাচক ফল লাভ কৰাৰ সম্ভাৱনা বেছি। শুভ তাৰিখ 2 জুলাই, 5 জুলাই আৰু 7 জুলাই। এই তিনিটা তাৰিখৰ দিনত শুভ কাম, নতুন উদ্যোগ বা
পৰিয়ালৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰিব। শুভ সংখ্যা 3, 7 আৰু 9 এই সংখ্যাবোৰ এই সপ্তাহত আপোনাৰ বাবে সৌভাগ্যৰ প্ৰতীক হ'ব পাৰে। সম্ভৱ হ'লে গুৰুত্বপূৰ্ণ কামত এই সময়বোৰত ব্যৱহাৰ কৰিব পাৰে। শুভ ৰং আকাশী নীলা, বগা আৰু হালধীয়া। এই ৰঙৰ পোছাক বা কোনো বস্তু ব্যৱহাৰ কৰিলে মনৰ শান্তি, আত্মবিশ্বাস আৰু ইতিবাচক শক্তি বৃদ্ধি পোৱাৰ বিশ্বাস আছে। বিশেষ প্ৰতিকাৰ এই সপ্তাহত প্ৰতিদিনে পুৱা গা ধোৱাৰ পিছত ভগৱান বিষ্ণু বা শ্ৰীকৃষ্ণক স্মৰণ কৰি ওম নমো নাৰায়ণে এই মন্ত্ৰটো 108 বাৰ জপ কৰক। সম্ভৱ হ'লে বৃহস্পতিবাৰে হালধীয়া ফল বা বুটৰ দালি দান কৰক। ইয়াৰ লগতে মাছ, পশু-পক্ষী বা অভাৱগ্ৰস্ত মানুহক সামৰ্থ্য অনুসৰি সহায় কৰিলে শুভ ফল লাভ কৰাৰ বিশ্বাস কৰা হয়। এই প্ৰতিকাৰসমূহ আস্থাভিত্তিক জ্যোতিষীয় পৰামৰ্শ, নিজৰ বিশ্বাস আৰু পৰিস্থিতি অনুসৰি পালন কৰিব। এই সপ্তাহৰ মূল মন্ত্ৰ ধৈৰ্য ৰাখক, সৎভাৱে কাম কৰক আৰু ইতিবাচক চিন্তাৰে আগবাঢ়ক। সফলতা আপোনাৰ ওচৰলৈ আহিব। বন্ধু-বান্ধৱীসকল, এয়া আছিল 1 জুলাইৰ পৰা 7 জুলাই 2026 মীন ৰাশিৰ বাবে সাপ্তাহিক ৰাশিফল। আশা কৰোঁ এই তথ্যই আপোনাক আগন্তুক সপ্তাহৰ বাবে ভালদৰে প্ৰস্তুত হোৱাত সহায় কৰিব। যদি ভিডিঅ'টো আপোনাৰ ভাল লাগিল তেন্তে লাইক কৰক, আপোনাৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ লগত শ্বেয়াৰ কৰক আৰু এনেধৰণৰ নিয়মীয়া ৰাশিফল পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব। আপোনাৰ মতামত বা অভিজ্ঞতা কমেণ্টত নিশ্চয় জনাব। আপোনাৰ সমৰ্থনেই আমাক আৰু উন্নত কণ্টেণ্ট তৈয়াৰ কৰিবলৈ অনুপ্ৰাণিত কৰে। শুভকামনা থাকিল। ঈশ্বৰে আপোনাৰ জীৱনত সুখ, শান্তি, সুস্বাস্থ্য আৰু সফলতাৰে ভৰাই ৰাখক। পুনৰ লগ পাম পৰৱৰ্তী ৰাশিফল ভিডিঅ'ত। ধন্যবাদ।